শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জেনেৰেল নলেজৰ ওপৰত কিছু আলোচনা আগবঢ়াম। আজি আমি এটা বিষয়বস্তু হিচাপত লৈছোঁ প্ৰথম অসমীয়া, অৰ্থাৎ অসমৰ প্ৰথম এনেহেন ধৰণৰ বিষয়বস্তু এটা আমি বাছি লৈছোঁ। গতিকে আমি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে চাব, প্ৰথম অসমীয়া বিভিন্ন শিতানৰ ক্ষেত্ৰত প্ৰথম অসমীয়া কোন, এই বিষয়ে আমাৰ ইয়াতে আলোচনা হ'ব। ইয়াতে 1 নম্বৰ দিয়া হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক, অৰ্থাৎ ৰেডিঅ' যোগে প্ৰথম নাটক কি হৈছিল। এইখন হৈছিল বীণ বৰাগী চন্দ্ৰকুমাৰ আগৰৱালা। বীণ বৰাগী চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত বীণ বৰাগী অনাতাঁৰ নাটক হিচাপত প্ৰথমতে ৰেডিঅ'ত কি কৰা হৈছিল, শুনোৱা হৈছিল। তাৰপিছত প্ৰথম অসমীয়া সনেট কবিতা, যিটো ছন্দবদ্ধ কবিতা আছিল, ছন্দবদ্ধ কবিতাৰ যিটো মানে আমি জনক বুলিও ক'ব পাৰোঁ, হেমচন্দ্ৰ গোস্বামীদেৱে ৰচনা কৰা প্ৰিয়তমাৰ চিঠি যিটো আছিল, যিটো কবিতা আছিল প্ৰিয়তমাৰ চিঠি, এইটো প্ৰথম সনেট কবিতা, অসমীয়া সনেট কবিতা, এইটো মনত ৰাখিব। প্ৰথম অসমীয়া স্নাতক ডিগ্ৰীধাৰী, অৰ্থাৎ প্ৰথম অসমীয়া স্নাতক গ্ৰেজুৱেট কোন? আনন্দৰাম বৰুৱা। তেওঁ 1869 চনত কি হৈছিল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। তাৰপিছত 4 নম্বৰ প্ৰথম অসমীয়া ICS বিষয়া। আজিকালি IAS বুলি কয়, আগতে কি আছিল, যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই ICS টো আছিল। আৰু তেতিয়া ICS মানে হ'ল ইণ্ডিয়ান চিভিল চাৰ্ভিচ বুলি কয়। প্ৰথম অসমীয়া ICS বিষয়া কোন আছিল? আনন্দৰাম বৰুৱা আছিল, তেওঁই আছিল আনন্দৰাম বৰুৱা। তাৰপিছত 5 নম্বৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। অসমৰ পৰা এতিয়ালৈকে মাত্ৰ এজনেই ৰাষ্ট্ৰপতি হৈছে, তেওঁ হৈছে আমাৰ বৰপেটাৰে তেওঁ ফখৰুদ্দিন আলী আহমেদ। বৰপেটা ডিষ্ট্ৰিক্টৰ হয় ফখৰুদ্দিন আলী আহমেদ। তাৰপিছত 6 নম্বৰ প্ৰথম অসমীয়া আত্মজীৱনী। আত্মজীৱনী মানে অটোবায়োগ্ৰাফি বুলি কয় ইংৰাজীত, অৰ্থাৎ নিজৰ জীৱন বৃত্তান্ত নিজে যেতিয়া লিখিব তাক আত্মজীৱনী বুলি ক'ব। আৰু সেইটো প্ৰথমখন কি হৈছে, সেইখন হৈছে কি, মোৰ জীৱন সোঁৱৰণ। এইখন কাৰ আছিল? লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আছিল। তাৰপিছত প্ৰথম 7 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া আধুনিক নাটক। প্ৰথম অসমীয়া আধুনিক নাটক হৈছে ৰামনৱমী। ৰামনৱমীখন প্ৰথম অসমীয়া আধুনিক নাটক। 8 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী, অৰ্থাৎ ভ্ৰমণ কাহিনীটো প্ৰথম অসমীয়াত কোনে লিখিছিল? সেইটো লিখক আছিল জ্ঞানদা ভিৰাম বৰুৱা। আৰু ভ্ৰমণ কাহিনীখনৰ নাম আছিল বিলাতৰ চিঠি। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আহিছো। ইয়াতে দিয়া আছে প্ৰথম অসমীয়া সনেট পুথি মালচ। এইটো মনত ৰাখিব, মালচখন হ'ল প্ৰথম অসমীয়া সনেট পুথি। আৰু প্ৰথম অসমীয়া সনেট কবিতা আছিল কি? প্ৰিয়তমাৰ চিঠি। এই দুটা ভুল নকৰিব। তাৰপিছত 10 নম্বৰ প্ৰথম অসমীয়া ৰঙীন ছবি, অৰ্থাৎ আগত ব্লেক এণ্ড হোৱাইট চিনেমা আছিল, তাৰ পিছত যিখন প্ৰথম আৰম্ভ হৈছিল ৰঙীন চিনেমা, সেইখন আছিল ভাইটি, মনত ৰাখিব। 11 নম্বৰ অসমৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ' প্ৰথমটো ক'ত আছে? জ্যোতি চিত্ৰবন, গুৱাহাটীত আছে জ্যোতি চিত্ৰবন, কাহিলীপাৰাত জ্যোতি চিত্ৰবন আছে এইটো। তাৰপিছত 12 নম্বৰ প্ৰথম অসমীয়া চুটিগল্প সংকলন। আমি জানো চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা, গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰে গল্প সংকলন, চুটিগল্প সংকলনখনৰ নাম হ'ল কি? সুৰভি। এইখন আছিল প্ৰথম অসমীয়া চুটিগল্প সংকলন। তাৰপিছত 13 নম্বৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হ'ল দৈনিক বাতৰি নাম, আৰু এইখন 1935 চনত প্ৰকাশিত হৈছিল, 35 চনৰ পৰা প্ৰকাশিত হৈছিল। 14 নম্বৰ প্ৰথম অসমীয়া স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ছবি, মানে অসমীয়া যিটো আমাৰ ভাৰতৰ মানে কি, যিবিলাক ছবিৰ ক্ষেত্ৰত আমাৰ যিবিলাক পুৰস্কাৰ দিয়া হয়, তাৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম অসমীয়া স্বৰ্ণকমল বঁটা কোনে পাইছিল? হালধীয়া চৰাই বাওধান খায়।
জাহ্নু বৰুৱাৰ পৰিচালনাত হালধীয়া চৰাই বাওধান খায় এইখন প্ৰথম অসমীয়া স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ছবি আছিল। তাৰপিছত প্ৰথম অসমীয়া ৰাজ্যপাল প্ৰথম আমি জানো প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী হল গোপীনাথ বৰদলৈ, কিন্তু ৰাজ্যপাল কোন প্ৰথম অসমীয়া এইটো হৈছে বিষ্ণুৰাম মেধি। সংগীত নাটক একাডেমীৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষ, সংগীত নাটক ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত নাটক একাডেমী বুলি এটা সংস্থা আছে, এই সংস্থাৰ প্ৰথম যিগৰাকী অসমীয়া হিচাপে অধ্যক্ষ হৈছিল তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত দিয়া আছে প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি কোনে প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰিছিল অসমৰ? তেওঁ হৈছে পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ডক্টৰেট উপাধিধাৰী, ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ডক্টৰ মইদুল ইছলাম বৰা। মনত ৰাখিব ডক্টৰ মইদুল ইছলাম বৰা। শ্ৰীমন্ত শংকৰদেৱ বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কীৰ্তিনাথ হাজৰিকা, এইটো কীৰ্তিনাথ হাজৰিকা। তাৰপিছত ডাক টিকটত স্থান পাওঁতা প্ৰথম অসমীয়া, ডাক টিকটত যে আমাৰ ডাক টিকট বিলাক আছে, এই ডাক টিকটৰ স্থান পাওঁতা প্ৰথম অসমীয়া হল লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো প্ৰথম ডাক টিকটত লগোৱা হৈছিল, সেইকাৰণে ডাক টিকটৰ স্থান পাওঁতা প্ৰথম অসমীয়া হিচাপে লক্ষ্মীনাথ বেজবৰুৱাক ধৰা হয়। তাৰপিছত 21 নম্বৰ অসমৰ প্ৰথম ক্ৰীড়া আলোচনী। 1984 চনত এখন আলোচনী ছপা হৈছিল, সেইখন ক্ৰীড়া আলোচনী হিচাপে প্ৰথম আলোচনী আছিল, সেইখন হৈছে অভিৰুচি। তাৰপিছত 22 নম্বৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি কোনজন ব্যক্তি, অসমীয়া ব্যক্তিয়ে ৰিজাৰ্ভ বেংকৰ এটা সন্মানীয় সঞ্চালক যিটো পদ, সেই সঞ্চালক পদটো পাইছিল, তেওঁ হল গণেশ ফুকন। সেইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট গণেশ ফুকন। তাৰপিছত 23 নম্বৰ প্ৰথমখন অসমৰ মহাবিদ্যালয়, অসমৰ প্ৰথমখন মহাবিদ্যালয় কি? সেইটো হৈছে কটন মহাবিদ্যালয়। এই ব্ৰিটিছে এইখন স্থাপন কৰিছিল, হেনৰি কটন, তেওঁৰ পৃষ্ঠপোষকতাত এইখন হৈছিল, আৰু এইটো হৈছে কি 1901 চনত স্থাপিত হৈছিল। তাৰপিছত 24 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা আলোচনী, মহিলা আলোচনী প্ৰথম কি? সেইটো মনত ৰাখিব 1927 চনত ঘৰ জেউতি নামে এখন আলোচনী প্ৰকাশ হৈছিল, আৰু যিখন প্ৰথম অসমীয়া মহিলা আলোচনী হিচাপে স্বীকৃত। তাৰপিছত 25 নম্বৰ প্ৰথম অসমীয়া ব্যংগ আলোচনী, প্ৰথম অসমীয়া ব্যংগ আলোচনীখন কি? সেইখন হৈছে কাৰ্টুন, সেইখন কি? কাৰ্টুন। এইটো মনত ৰাখিব, ব্যংগ আলোচনী কি আছিল? কাৰ্টুন। এইটো 1966 চনত প্ৰকাশ কৰা হৈছিল প্ৰথম। গতিকে এইখিনিয়ে প্ৰথম অসমীয়া আমি আজি শিতানত এইখিনিয়ে বস্তু পালো। আমি পৰৱৰ্তী শিতানত আৰু আমি এনেহেন ধৰণৰ কিছু প্ৰথম অসমীয়া হিচাপত আমি দিব চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, এনেকে কেনেকুৱা পালে এইখিনি বস্তু, গতিকে মোৰ কমেণ্টত কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ভাল লাগে আৰু যিবিলাকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো। আমি পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত মানৰ কিছুমান ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আপোনালোকৰ কিবা অসুবিধা থাকিলে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। এইখিনিয়ে, ধন্যবাদ। আজিলৈ আৰু ইমানতে সামৰণি মাৰিম।